Good morning guys, welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো, এতিয়া 5:15 বাজে আৰু ছাদৰ ওপৰত ঘূৰা ফুৰা কৰি আছো। দেখিছে না? আহক ভিউটো দেখাই আছো আপোনালোকক। ৰাতিপুৱাৰ সময়খিনি ইমান ধুনীয়া লাগে নহয় ছাদৰ ওপৰত, দেখিছে না? ৰাতিপুৱা উঠিছো, উঠি পেলাই ছাদৰ ওপৰত ঘূৰা ফুৰা কৰিলো আৰু কতনো বাহিৰত যাম, সেই কাৰণে মই ছাদৰ ওপৰতে ৰাউণ্ড মাৰিলো। এতিয়া তলত আহিছো, 7টা মান বাজে। ৰাতিপুৱা নাস্তা বনাই আছো, ৰুটি বনাই আছো। ৰুটি তেল দি ভাজি আছো। কেতিয়াবা নহয় পৰঠা বনাই দিও, আজি ৰুটিয়ে বনাই আছো, তেল দি ভাজি ভাজি দি আছো। আৰু ল'ৰা উঠিছে, ভাতিজাটো উঠিছে, সিহঁতৰো ভোক লাগি আছে, সেই কাৰণে সোনকালে মানে বনাই আছো। ৰাতিৰে চব্জি আছে, এইটো দিয়ে খাব আৰু চাহটো লাগিব, এয়া চাহও বনাই আছো লগতে। হাজবেণ্ডে হেল্প কৰি দিয়ে কিন্তু উঠাই নাই, এয়া মই এটা হাতেৰে বনাই আছো আৰু সিহঁতক দিলো। এতিয়া খাই লৈ ৰেডি হৈছে স্কুলত যাবৰ কাৰণে। এইমাত্ৰ উঠিলে হাজবেণ্ডে তাৰ ৰুটি ভাজি আছে। হাই গাইজ, দুটা স্কুলত গ'ল। চাহ খাই নহয় ঘৰৰ কাম আৰম্ভ কৰিলো, কাৰণ কামটো অলপ বেছি নহয়, সেইকাৰণে এটা এটা কৰি লওঁ। এইটো ৰুম আগত ঝাৰি ললো আৰু বিছনাৰ চাদৰটো উঠাই লৈছো, ধুই দিম। কভাৰটো, বালিচৰ কভাৰটো দুটাই উঠাই লৈছো, চাৰ্ফত ভিজা দি দিছো। এতিয়া দৰ্জাটো মাৰি দিওঁ, তাইতো নাই, স্কুলত গৈছে। এইটো ৰুমত ঝাৰি ঝুৰি লৈছো, খোৱা টেবুল, বিছনাৰ চাদৰ দুটাই ঝাৰি লৈছো, ঘৰটো ঝাৰু দি মুচি লৈছো। মানে ৰাতিপুৱাই কাম শেষ, ৰাতিপুৱা উঠিছো সেইকাৰণে। পাকঘৰৰ কাঁহী বাতি ধোৱা হৈ গ'ল, গোটেই গেছ ঠেছ চাফা কৰি লৈছো, কিন্তু ৰন্ধা বঢ়া এতিয়াও কৰা নাই। জিৰা কেইটা ওপৰত লৈ যাম, শুকা দিম চাদৰ ওপৰত। জিৰা ধুই লৈছো, মানে ইমান বালি বালি থাকে নহয় বজাৰৰ পৰা আনিলে, সেইকাৰণে ধুই লৈছো। এতিয়া ওপৰত যাম চাদৰ ওপৰত শুকা দিবলৈ। চাদৰ ওপৰত আহিলো, এইটো জিৰা আৰু মৌৰি শুকা দিম দুটাই। আৰু যোৱাকালিৰে কেইটামান কাপোৰ আছিল, আজিও কেইটামান ধুই দিলো, ইয়াৰ ওপৰতে শুকা দি দিম। এইটোৰ ওপৰত শুকা দিলো দুটাই, ইয়াতো নহয় শুকা দিয়াৰ সুবিধা আছে। সোনকালে কাম কৰাৰ উদ্দেশ্য হৈছে মই অলপ বজাৰত যাম, কাম আছে, সেইকাৰণে দৰকাৰী কামখিনি কৰি ল'লো। আহি পেলাই ৰন্ধা বঢ়া কৰিম, ৰন্ধা বঢ়া কৰোঁতে ইমান সময় নালাগে, বাকী কামখিনি কৰি ল'লো। তেনেহ'লে বলক, একেবাৰে ৰেডি চেডি হৈ আহি আছোঁ। হাই গাইজ, ৰেডি হ'লোঁ মই। ৰেডিটো এইখিনিয়ে, আহক দেখাই আছোঁ। এইটো এটা চুইজাৰ পিন্ধি লৈছোঁ আৰু মইতো চিম্পুলভাৱে যাওঁ। তেনেহ'লে বলক, আৰু অলপ কাম আছে বজাৰত, সেইকাৰণে গৈ আছোঁ। তেনেহ'লে বলক, বেছি আৰু বক বক নকৰোঁ, আপোনালোকে বলকটো শেষলৈকে চাই থাকিব। তলা মাৰি ল'লোঁ, এতিয়া টটো এটা মাতো। গাইজ টটো নাপালোঁ, খোজকাঢ়িয়ে গৈ আছোঁ। তেনেহ'লে বলক, গাইজ খোজকাঢ়িয়ে গৈ আছোঁ। ক'ৰবাত গ'লে নহয় টটো পোৱাই নাযায়। গাইজ বজাৰত যাম, তাৰ আগতে অলপ পোষ্ট অফিচত সোমাওঁ, কাম আছে। বজাৰৰ পৰা আহিলোঁ, এয়া কাপোৰ চেঞ্জ কৰিলোঁ আৰু 2-3টা জেগাত নহয় ঘূৰি ফুৰি আহিলোঁ, কাৰণ ওলাইছোঁ যদি ভাবিলোঁ অলপ সোমাই আহোঁ। এয়া তাড়াহুড়া কৰি আহি পেলাই ৰন্ধা বহাই দিছোঁ, কাৰণ 1টা পাৰ হৈ গৈছে দুপৰীয়াৰ। এতিয়া মাছ ফ্ৰাই কৰি আছোঁ, মাছটো নহয় যোৱাকালিৰে আছিল। আৰু এইপিনে উৰহি আৰু আলু ভাজি আছোঁ। বিলাহী দি মাছটো বনাম, কাৰণ ইমান মানে দেৰি হৈ গৈছে নহয়, সেইকাৰণে ভাবি আছোঁ সোনকালে কি বনোৱা যায়, সেইকাৰণে ৰেডি কৰি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব, আশা ৰাখিছোঁ শেষলৈকে চাব।
গাইজ দুপৰীয়াৰ খোৱা লোৱা হৈ গ'ল দেখালোৱে কি বনাইছোঁ আৰু বজাৰত গৈছিলোঁ বজাৰৰ পৰা আহি নহয় তাড়াহুড়া কৰি ৰান্ধিলোঁ কাৰণ বজাৰতো গৈছিলোঁ আৰু ওচৰত মানে দুটা ঘৰত গৈছিলোঁ চিনাকি তাতে অলপ গল্প চল্প কৰিলোঁ চাহ ঠাহ খালোঁ আপোনালোকক দেখুওৱা নাই অলপ দেৰি হৈ গৈছে মানে 1:30 মান বাজি গৈছে সেইকাৰণে সোনকালে ৰন্ধা বঢ়া কৰিলোঁ আহি পেলাই খোৱা লোৱা হৈ গ'ল আৰু এতিয়াহে মই ভাত খালোঁ আৰু কি বনাইছোঁ দেখাইছোঁ আপোনালোকক যিয়ে নহওক একেবাৰে সন্ধিয়া আহি আছোঁ আগবেলাতো বহুত ঘূৰা ঘূৰি কৰিলোঁ এতিয়া অলপ ৰেষ্ট লওঁ তাৰপিছত সন্ধিয়া আহি আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক গাইজ সন্ধিয়া সময় পাকঘৰত সোমালোঁ আৰু আজিকালি পটককৈ সন্ধিয়া হৈ যায় এতিয়া চাহ বনাম চাহৰ আগতে আজি ধুনীয়া নাস্তা এটা বনাম তাৰ কাৰণে গাখীৰ গৰম কৰি আছোঁ আৰু এইটো নহয় মই যোৱাকালিয়ে বনাইছোঁ এইটো আপোনালোকে কি কয় নাজানো আমি হাতৰ সেৱৈ বুলি কওঁ যোৱাকালি বনাইছিলোঁ কিন্তু আপোনালোকক দেখুওৱা নাই কাৰণ হৈছে মই কেতিয়াও এইটো বনোৱা নাই খাওয়াও নাই সেইকাৰণে আপোনালোকক দেখুওৱা নাই হ'বনে নহ'ব কিন্তু হৈছে যিকোনো কাম নহয় মই ট্ৰাই কৰোঁ হওক নহওক বনাইছোঁ অলপখিনি বনাইছোঁ সেইকাৰণে আৰু এদিন বনালে আপোনালোকক দেখাম বাৰু এতিয়া বনাম তাৰ কাৰণে নাৰিকল কুৰাই লৈছোঁ আৰু গাখীৰ গৰম কৰি আছোঁ ইপিনে আৰু এলাচি বাদাম আছেনে নাই আছে এলাচি আছে বাদাম আছে কিচমিচ আছে এতিয়া বনাম আপোনালোকে এইটো কি বুলি কয় কমেণ্টত জনাব এতিয়া গাখীৰত দি দিম তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক এতিয়া ৰাতি 8টা মান বাজে ৰাতিৰ কাৰণে ভাত বনাই আছোঁ আৰু গাখীৰ আনিছে গাখীৰো গৰম কৰি আছোঁ সন্ধিয়াতো গাখীৰখিনি দি নাস্তা খালোঁ দেখালোৱে হাতৰ সেৱৈ বনাই খালোঁ ইমান ধুনীয়া লাগিছে নহয় একদম ধুনীয়াকৈ নাৰিকল চাইকল দি বনাই খালোঁ যিয়ে নহওক আৰু আজি নহয় খালি খালি লাগি আছে কাৰণ তাই নাই আহক দেখাই আছোঁ আজি ভাতিজাটো নাই ঘৰত গৈছে কাৰণ কালি স্কুল বন্ধ সেইকাৰণে আৰু কেইদিনমান ধৰি একেলগে থাকি নহয় তাৰ লগত এটা ব্লেক মহাব্বত হৈ গৈছে সেইকাৰণে মানে বেয়া লাগি আছে আহিব কালি আহিব ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক